তদন্তকাৰী সংস্থা ইডি আৰু CBIৰ জৰিয়তে আম আদমি পাৰ্টিক ধ্বংস কৰিবলৈ অপচেষ্টা কৰি আছে। এতিয়া চাওক, আম আদমি পাৰ্টিৰ আটাইতকৈ শীৰ্ষৰ নেতাসকলক বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আৰু আপোনালোকে মন কৰিব যে এই গোটেই গ্ৰেপ্তাৰ ধৰক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, সঞ্জয় সিং ডাঙৰীয়া, সত্যেন্দ্ৰ জৈন ডাঙৰীয়া বা মনীষ সিসোদিয়া ডাঙৰীয়া, এই সকলো গোটেইকেইজনৰ যি গ্ৰেপ্তাৰ, সেই গ্ৰেপ্তাৰৰ মোডাছ অপাৰেণ্ডি যিটো, সেই মোডাছ অপাৰেণ্ডিটো কিন্তু একেই। এই তথাকথিত হুৰা কেলেংকাৰী এটা সৃষ্টি কৰি লৈ আম আদমি পাৰ্টিক নিশেষ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এইটো সফল নহয়। আজি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে, 10জন অৰবিন্দ কেজৰিৱাল ওলাই